শনিবাৰৰ পৰা তামুলপুৰৰ হস্তিনাপুৰত হিন্দু জাগৰণ মহাসভা 15 সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ কালিৰে পৰা চলি থকা হিন্দু জাগৰণ মহাসভা 15 সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞত আজি শান্তি আশ্ৰমত সূচনা হৈছে এক আধ্যাত্মিক পৰিৱেশৰ ব্ৰাহ্মণৰ মন্ত্ৰ পাঠেৰে মুখৰিত হৈছে শান্তি আশ্ৰমৰ বাকৰি শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ আৰু বিষ্ণু মহাযজ্ঞৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে উলিওৱা হয় এক বাৰেবৰণীয়া ধৰ্মীয় শোভাযাত্ৰা পতঞ্জলি নৰ্থ ইষ্ট কুমাৰিকাটাৰ স্বাদীৰ স্বৰূপাই মুকলি কৰা বাৰেবৰণীয়া ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈছে সহস্ৰাধিক লোকে তাৰ পিছতে হিন্দু মহাসভাৰ বিশাল ধৰ্মীয় আলোচনা সভা অনুষ্ঠিত হয় আলোচনা সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলনৰ অধ্যাপক দিগন্ত বিশ্বশৰ্মাৰ লগতে আন বহু লোকে আমাৰ এই হস্তিনাপুৰ শান্তি আশ্ৰমত 9 দিনীয়া হিন্দু জাগৰণ মহাসভা ও শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞ লগতে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ আয়োজন হৈছে আজি 18 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে 9 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানত চলিব বিশেষকৈ আজি দ্বিতীয় দিন হিচাপে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আপোনালোকে দেখাই পাইছে গংগা আনয়ন অৰ্থাৎ জলযাত্ৰা কাৰ্যসূচী আমাৰ চলি আছে তাৰে পিছত গংগা আনয়ন বা জলযাত্ৰা শেষ হোৱাৰ লগে লগে দিনৰ 12টা বজাৰ পৰা আমাৰ হিন্দু জাগৰণ মহাসভা বিশেষ ধাৰ্মিক মহাসভা আৰম্ভ হ'ব এই মহাসভাত বিশেষ মুখ্য বক্তা হিচাপে আমি দিগন্ত বিশ্বশৰ্মা দেৱক আমি আমন্ত্ৰণ কৰিছোঁ আৰু বিভিন্ন বক্তাসকল আমাৰ মাজত আহি উপস্থিত পৰিছে গতিকে আৰু বাকী যেটো অহা কাইলৰ পৰা অৰ্থাৎ 20 তাৰিখৰ পৰা ইফালে 7 দিন আপোনাৰ শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞ আৰু বিষ্ণু যজ্ঞ আমাৰ কৰিব এই দুইটা কাৰ্যসূচী সমাপন কৰিব পণ্ডিত ওম প্ৰকাশ পোখৰেলদেৱে আৰু আমি আয়োজক সমিতিৰ ফালৰ পৰা বিশেষভাৱে অনুৰোধ ৰাখিব বিচাৰিছো যাতে সকলো ভক্তবৃন্দকে আমাৰ এই হস্তিনাপুৰ শান্তি আশ্ৰমত আহক আমি একেলগে পূজা পাঠ অৰ্চনা কৰোঁ যাতে উদ্দেশ্য আমাৰ এটাই যাতে আমি যাতে হিন্দু ধৰ্মাৱলম্বী লোকসকলে আমি সকলোৰ মাজত শান্তি সমৃদ্ধি ভাতৃত্ববোধ আমাৰ থাকক সকলোৱে আমি মিলিজুলি থাকিব পাৰোঁ আৰু সকলোকে ভগৱানে মংগল কামনা কৰক এইটো কামনা কৰি আমি বিভিন্ন বিশিষ্ট অতিথিসকল হওক বা বিভিন্ন বক্তাসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমি অধ্যক্ষত আশা কৰিছোঁ সকলো ভক্তগণ হওক বয়োজ্যেষ্ঠসকল হওক বা আমাৰ আমন্ত্ৰিত অতিথিসকল হওক বা মুখ্য অতিথিসকল হওক সকলোকে এই আমি পৰিচালনা সমিতিৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতিয়ে আমাৰ এই শান্তি আশ্ৰমত যেটো আমাৰ 9 দিনীয়া যেটো বৰ্ণাঢ্য কাৰ্যসূচী সফলমণ্ডিত আমি কৰিব পাৰোঁ সদুশেষত আপোনালোকৰ যোগেদি সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ তামুলপুৰৰ পৰা সুমন গৰতুলাৰ ৰিপৰ্ট অসম টুডে।